দিশহাৰা সপোনৰে মাজতে হেৰাই হেঁপাহ নিৰাশাৰে থুপি তৰা উজাগৰি জোনাক ভাগৰি নাভাগৰা দুহাৰ মেলি আশাৰ দেউখা মনৰ কোঠাত প্ৰতিদিন জীৱনে বাট কিয় হেৰুৱাই ৰিক্ত ৰজনী পোহৰে ৰিক্ত ৰজনী ৰিক্ত ৰজনী Yes. এইবাৰ সমস্যাটো মই নিজেই কৰিম মোক যদি কোনোবাই ফচুৱাৰ অংক কৰি নিজৰ লাভালাভ বিচাৰি আছে তেনেহ'লে ময়ো ডাঙৰ লোকচান কৰাবলৈ সাজু হৈ আছোঁ চাওঁ এতিয়া ইয়াৰ পিছত কি নতুনকৈ প্লেন ৰেডি কৰোঁ গৈছিলা যে জানো কিন্তু গৈছিলা বোলো মোৰ পুৰণি গাঁওখনলৈ এতিয়াও তাৰ মানুহখিনি একেই আছে পাৰ্থ খুৰা মই যদি আগতে গম পালোঁ হয় তাতে ধুনীয়াকৈ এটা ঘৰ বনাই থাকিলোঁ হয় ইয়াৰ পৰা বেছিও দূৰ নহয় তই এতিয়া তেনেকৈ কৈছ যে তালৈ গৈ পোৱাৰ পাছত দেখোন ঘৰলৈ যাওঁ হাহাকাৰ কৰি আছিল মা কিছুমান কথা বুজিবলৈ দেৰি লাগে মানে বুজি পোৱাত পলম হয় সেই বুলি নিজকে দৰকাৰী কথা এটাৰ পৰা আঁতৰাই ৰাখিব নোৱাৰি নহয় মই অতি সোনকালে কিবা এটা কৰিবই লাগিব সোনকালে মানে এতিয়া কিবা এটা সিদ্ধান্ত ল'লেহে আগবাঢ়িব পাৰিম কাৰণ সাক্ষীও কথাটো বিশ্বাসত লৈছে গতিকে তাত গৈ যদি সৰুকৈ ঘৰ এটা বনাই লৈ থকাৰ ব্যৱস্থা কৰি ল'ব পাৰি তেতিয়া আৰু বৰ বিশেষ এটা চিন্তা হৈ নাথাকে পাৰ্থ খুৰা তুমি কি কৰিছে নাই মানে লগৰ এটা কামোৰ দি পাৰ্টি এটা এটেণ্ড কৰিবলৈ মাতি আছে সেয়াই আৰু আপুনি যাওক তেনেহ'লে শুনা না তোমাৰ ওচৰত যে ডকুমেণ্টছ দুখন আছিলে আনিবা নেকি ডকুমেণ্ট মানে সেই পুৰণি কেছটোৰ ৰেজিষ্টাৰ ডকুমেণ্টছ দুখন আছিলে যে সেইবোৰ মই জ্বলাই পেলালোঁ নহয় কি কিয় জ্বলা লাগিব একো লাভ নাছিল সেইকাৰণে মানে কিন্তু ৰ'ব মই চাহ কৰি আনো পাৰ্থ খুৰাক সেই কপি দুটা কোনে বিচাৰিব পাৰে CID অফিচাৰ গৰাকীয়ে তেখেতক প্ৰেছাৰ দিছে নেকি বাৰু নাই মই এইখিনি সময়ত নিজতকৈ আন কাকো বিশ্বাসত ল'ব নোৱাৰোঁ
সঁচা কৈছোন মই এই দুটা কাগজেৰে একো প্ৰুফ কৰিব নোৱাৰিম মানুহজনীৰ নামেই উল্লেখ নাই ইয়াতে হেল্ল' হেল্ল' প্লিজ মোক অকণমান সময় দিয়ক মই চেষ্টা কৰি আছোঁ প্লিজ প্লিজ আপোনাক মই নিৰাশ নকৰোঁ প্ৰমিছ হাই মা কি হ'ল তুমি ইয়াতে যে নহলে আৰু ক'ত যাম মা তুমি মোক বিনা কাৰণত এনেকৈ ক'লা যে কি কৰিলোঁ মই অঁ মই দিনটো ঘৰত নথকাই তুমি এনেকুৱা বিহেভ কৰি দেখুৱাইছা কেৱল তুমিয়ে নহয় এখেতো এতিয়ালৈকে আহি ঘৰ পোৱা নাই ফোন কৰি আছো তাকো ৰিচিভ কৰা নাই তোমাৰ এইবোৰ স্বভাৱেই বেয়া তুমি আমাক এজনকো শান্তিৰে কাম এটা কৰিব নিদিয়া তুমি এইবোৰ কি কথা ক'বলৈ আহিছা মইতো তোমাক আজি এবাৰো ফোন কৰা নাই আচ্ছা ৱাও বঢ়িয়া গুড ভেৰি গুড আৰু কিবা ৱৰ্ড ইউজ কৰিম নেকি তোমাৰ প্ৰশংসা কৰিবলৈ মাতো মা তুমি হয়তো কথা এটা পাহৰি গৈছা সন্তান এটি জন্ম দিয়াৰ পাছত ডাঙৰ দীঘল কৰাটোৱে মাক এগৰাকীৰ দায়িত্ব শেষ হৈ নাযায় সেই সন্তানটিৰ সময়মতে কেয়াৰ লোৱাটো ৰেছপনচিবিলিটিৰ ভিতৰত পৰে লাগিলে সেই সন্তানটি যিমানেই ডাঙৰ নহওক কিয় অঁ মই তেনেকুৱা এগৰাকী ইৰেছপনচিবল মাকেই হৈ ৰ'লো যাৰ নিজৰ একমাত্ৰ ছোৱালীয়ে তেওঁৰ মাকে পৃথিৱীৰ আন একো ভূ নাপায় বুলি ভাবিয়ে ইগন'ৰ কৰি আহিছে ইগন'ৰ কৰা বুলি ক'লা যে তুমিতো পলিটিক্সৰ ABCDটোও নাজানা এতিয়া বেছিক নলেজখিনি নথকাৰ পাছত মই কেনেকৈ তোমাৰ লগত কিবা এটা শ্বেয়াৰ কৰোঁ তাকেই শ্বেয়াৰ নকৰা ঠিকে আছে কিন্তু তোমাৰ কাৰণে কমপ্লেইন শুনি থকাৰ ইচ্ছাও মোৰ সমূলি নাই কমপ্লেইন কোনে কি কমপ্লেইন কৰিলে তুমি ল কলেজখনলৈ কিয় গৈছিলা তাতে আমাৰ মিটিং এখন আছিল মিটিং আৰু ল কলেজত কিয় থাকিব নোৱাৰে নেকি তাতে আমাৰ লগৰ এজনক জানো দুদিন আগতে পুলিচে এৰেষ্ট কৰা নাই জানো সি সঁচাকৈ নিৰ্দোষী জানানে আৰু তাক নিৰ্দোষী সজাবলৈ তুমি গৈ কলেজত কাজিয়া কৰিলা আনকি কলেজ ষ্টাফৰ মই লগত প্ৰতিবাদ কৰিছোঁ মা কাজিয়া কৰা নাই চোৱা তুমি যিয়েই নকৰা লাগিলে আমি কিন্তু গৈ থানাত হাজিৰ হ'বগৈ নোৱাৰোঁ এতিয়াই কৈ থলো
তুমি নগ'লে নাই পাপা যাবতো বাইদেউ পাপা নাহে নেকি নাজানো কিয় নাজানা তোমাৰ পাপাৰ পিয়ে নহয়তো মই সকলো খবৰ ৰাখিবলৈ মা মা কিয় মাতিছিলি বহাচোন চাহকাপ খোৱা আজি মনটো বহুত পাতল পাতল লাগিছে জাননে তাতে আকৌ কালি পাৰ্থ আহি ওলাল আৰু তই যে ইমান সোনকালে কথাটো মানি ল'বি মই ভবাই নাছিলো ভালেই হ'ল দে এতিয়া এমাহমানৰ ভিতৰতে ঠাই টুকুৰা ভালকৈ চাই পেলাই মিস্ত্ৰী মাতি দিব পৰা যাব মা মই এতিয়া ঘৰ বনোৱাৰ কথা ভবাই নাই কিয় কিয় মানে হাতত টকা পইচা বুলিওতো কিবা এটা লাগিব হ'ব দে ঈশ্বৰে মিলাই গৈ থকালৈকে তেনেকৈ মিলি গৈ থাকিব নহয় মা চব কথা ইমান হুৰমুৰকে নহয় তই অকলে কৰিব নালাগে নহয় মোৰ ওচৰতো অলপ টকা আছে দুইজনীয়ে মিলি কৰিম মা আৰু তই পাৰ্থকো মাতি দিবি সি বহুত কথা জানে তোৰ সুবিধা হ'ব আৰু সি মই কোৱা কথাবোৰত হয় ভৰ দিয়েই জাননে ভালেই কৰিলি দে পাৰ্থকো যে তই কথাটো জনাই থলি মোৰ ভুল হৈ গ'ল মা ভুল অঁ মই গম নোপোৱাকৈ কিছুমান ভুল কৰি আছোঁ যিবোৰে মোক এদিন বৰ বেয়াকৈ বিপদত পেলাব কিন্তু পাৰ্থইতো তোক একেবাৰে বিশ্বাসী হিচাপে এতিয়ালৈ মানি আছোঁ তথাপি তথাপি কি ভৰসা কৰিবলৈ ভয় লাগিছে মা মেম আহা মেম মোৰ কিন্তু বহুত বেছি কষ্ট হৈছে এনেকৈ থাকিলে মই বহুত বেছি দিনলৈ সকলোখিনি চম্ভালি থাকিব নোৱাৰিম কিয় এইটো কামৰ বাবে তুমি কেপেবল বুলিতো মোৰ আগত কনফিডেণ্টলি কৈছিলা এতিয়া হঠাৎ তুমি কাৰণ হ'ল সাক্ষী দত্তৰ ছিষ্টেমটোৰ সৈতে মোৰ ছিষ্টেমটো নিমিলে আপুনি যদি মই মোৰ মতে কাম কৰাটো বিচাৰে তেতিয়া গোটেই ফৰ্মেটটোৱে চেঞ্জ কৰিব লাগিব সেইটো পচিবল নহয় কিন্তু মেম আপুনি যদি এবাৰ পাৰ্মিশ্যন দিয়ে মইতো পাৰ্মিশ্যন নিদিওঁ মানস এনিৱেজ আমাৰ সাক্ষী দত্তৰ কিবা খা খবৰ পাইছানে নাই মইতো তাইক ফোন কৰাও হোৱা নাই বাৰু নাই মোৰো ফোন কৰা হোৱা নাই তেনেহ'লে ডিছকাশ্যনছবোৰ কেনেদৰে আগবঢ়াইছা তেনেকুৱা একো ডিছকাশ্যন কৰিবলগীয়া হোৱাই নাই তুমি কিন্তু কিছু স্মাৰ্ট দেই মানস মানিব লাগিব তুমি এইটো ষ্ট্ৰেটেজি লৈ চেনেল চলাবা নম্বৰ 1 চেনেল How strange, Manas.